নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। ফাইনেলি পুনৰ আমাৰ অসমৰ লগতে সম্পূৰ্ণ সমগ্ৰ ভাৰতবৰ্ষৰ অল ইণ্ডিয়াৰ ল'ৰা ছোৱালীৰ কাৰণে পুনৰ ভাল খবৰ আহিলে, কিয়নো 2023 মাজৰ ফালে আপোনালোকৰ CRPF ট্ৰেডমেন এণ্ড টেকনিকেল কিছুমান পোষ্টৰ কাৰণে অনলাইন এপ্লাই হৈছিলে, য'ত নেকি প্ৰায় 8-9 হাজাৰমান পোষ্ট আছিলে। যথেষ্টখিনি পোষ্ট আমাৰ অসমৰ কাৰণে আছিলে। তাৰ ইতিমধ্যে এক্সাম কমপ্লিট হোৱাৰ পিছত বহুকেইদিন অলপ দিন লেট হৈ গ'ল ফিজিকেল মেডিকেল প্ৰচেছটো, ট্ৰেড টেষ্ট গোটেইকেইটা প্ৰচেছ ট্ৰেডমেনৰ যিহেতু ট্ৰেড টেষ্টটো অনুষ্ঠিত হয়। ফাইনেলি আজি কিছু সময় আগতে ট্ৰেডমেন এণ্ড টেকনিকেল পোষ্টৰ ফাইনেল ৰিজাল্ট মুকলি কৰিলে। যিহেতু 21 ডিচেম্বৰত ৰোজগাৰ মেলা আছে, যিখিনি চেণ্ট্ৰেলৰ চাকৰি ৰোজগাৰ মেলা পাতি এপইণ্টমেণ্ট বিতৰণ কৰে। তাৰ কাৰণে দেখিছে ফাইনেল ৰিজাল্ট অফ CRPF ফাইনেল ৰিজাল্ট অফ কনষ্টেবল ট্ৰেডমেন এণ্ড টেকনিকেল CRPFৰ হয় এইখিনি ভেকেঞ্চি। তাত যদি কোনোবা কেণ্ডিডেটে কোৱালিফাই কৰি থৈছিলে বা যদি থোৱাও নাই বা আপোনালোকে যদি এপ্লাই কৰাও নাছিলে, এই ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰি দিব। যিসকলে গোটেইকেইটা ষ্টেপ কোৱালিফাই কৰিছিল তাৰ ফাইনেল ৰিজাল্ট আহি গ'ল। এইটোৱে লিষ্টটো সম্পূৰ্ণ আছে। আপোনালোকৰ ৱেবছাইটটোত দেখাবলৈ আপোনালোকৰ ছাৰ্ভাৰটো বহুত প্ৰব্লেম হৈছে, এইবাৰ ন'টিচটো ডাউনলোড কৰি লৈছোঁ। অলপ যদি ওপৰলৈ কৰি গৈ থাকে আপোনাৰ একেবাৰে ওপৰতে ক্ষমা কৰিব, একেবাৰে স্বাস্থ্যৰ অৱস্থা ইমান ভাল নহয়, টোপনি ক্ষতি। ৰিজাল্ট আহিলে SSGD যোৱাবাৰ দেখিছে যোৱাকালি। অলপ ওপৰলৈ কৰাৰ পিছতে আপুনি 197 মানত আপুনি দেখি যাব আছাম বুলি, আছামৰ ষ্টাৰ্ট হৈছে। প্ৰথম আছে কনষ্টেবল বাৰবাৰ কাৰণে 2টা পোষ্ট আছিলে অসমৰ, তাৰ 2টা কেণ্ডিডেটে চিলেক্ট হৈছে। আপোনালোকৰ যিখন তালিকা নিচিনা এখন দিছে ৰিজাল্ট শ্বীটখনৰ, একেবাৰে চিৰিয়েল নম্বৰ আছে, ষ্টেট আছে আমাৰ আছাম চাব, পোষ্ট চিলেক্টেড কোনটো পোষ্টত পাইছে আৰু এইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো, তাৰপৰা ৰোল নাম্বাৰটো আৰু কেণ্ডিডেট নেম আৰু মেল নে ফিমেল, মানে ৰিমাৰ্ক আৰু ৰিমাৰ্কত তেনেকুৱা ধৰণৰ যদি ডিছকুৱালিফাই হয় তেতিয়া কিবা ৰিমাৰ্ক দিব, বা যিহেতু এইখিনি কোৱালিফাই কেণ্ডিডেট হয় সেইকাৰণে কোনো ধৰণৰ ৰিমাৰ্ক দিয়া নাই। গোটেইখিনি এনেদৰে আপোনালোকে চেক কৰি ল'ব। ইয়াত কাট অফটো মৰা নাই, যিহেতু কাট অফটো কমেই গৈছে। যিমানটো কাট অফত আপোনালোকক মাতিছিলে সিমানটো কেণ্ডিডেটে এভেইলেবল নাছিলে, মানে বহুত কম কাট অফে গৈছে ইয়াত। ময়ো এইটো দিছিলোঁ, আপোনালোকক কি মিছা কথা ক'ম, 3 নম্বৰৰ কাৰণে মই এইটো কাট অফ হোৱাৰ আপোনালোকৰ মই চাফাইৱালাত দিছিলোঁ। 3 নম্বৰৰ কাৰণে ইয়াত ফিজিকেল মেডিকেল দিবলৈ নাপালোঁ। বেটাৰ লাক, চাকৰি কপালতো লাগিব। বহুত চেষ্টা কৰিছিলোঁ চাকৰি এটা ল'বৰ কাৰণে, জীৱনত নাই, সপোনবিলাক পূৰণ নহ'বগৈ চাগে। নেক্সট মই কিমানটা ইণ্টাৰভিউ দিলোঁ আপোনালোকক ডিটেইলছত ভিডিঅ' লৈ আহিম, আৰু এতিয়া কি কৰিম নেক্সট পৰ্যায় গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, নহ'লেতো উপায় নাই। গাঁৱৰ মানুহ ঘৰৰ মানুহেতো এইখিনি কথা বুজি নাপাব। সেইবাবে আপুনি এই ন'টিচটো যদি চাওঁ বুলি ভাবে, ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলটো দি থৈছোঁ, তাত মই ন'টিচখন দি দিম, আপোনালোকে নিজে ভালদৰে পঢ়ি চাব পাৰে। আৰু সকলো লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। কোনোবাই যদি কোৱালিফাই কৰি থৈছিলে তেওঁলোকে খবৰটো পাব, আৰু ৰিজাল্টটো চাই যদি নাম আহিছে তেওঁলোকৰো চাকৰি হৈ গ'ল। নেক্সট আপোনালোকৰ ট্ৰেইনিঙৰ কাৰণে তেখেতলোক ৰেডি হ'ব। এইটোৱে আছিলে ইনফৰ্মেশ্যন। ভিডিঅ'টো ভাল লাগিলে যদি লাইক এটা কৰিব, চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। মই অতি গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যনবিলাক দি থাকিম আপোনালোকৰ সহায়ক হোৱাতকৈ। ধন্যবাদ।